সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আহক আমি এইখিনি সময়ত ঈশ্বৰে দিয়া মহান বাক্য আমি চাম। তাৰ পাছত আমি প্ৰাৰ্থনালৈ যাম। এজন ব্যক্তিয়ে ভায়ে প্ৰাৰ্থনা অনুৰোধ দিছে, তেখেতৰ প্ৰাৰ্থনা কৰা গৃহত নাই বুলি পেলাই আমি প্ৰাৰ্থনা কৰিম তেখেতক যেন ঈশ্বৰে এটা গৃহ যোগাই দিয়ে প্ৰাৰ্থনা কৰাৰ বাবে। আজি আমি চাম এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ নাম ঈশ্বৰে লৈছে আৰু ঈশ্বৰে কৈছে যে তেওঁৰ নিচিনা নম্ৰ ব্যক্তি কোনো নাই এই পৃথিৱীত। কোন হয় সেই ব্যক্তিজন আমি চাম। আহক গণনা পুস্তক 12 অধ্যায় 3 পদত কৈছে, পৃথিৱীত থকা মানুহবিলাকৰ মাজত মুচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল। মুচি অতিকৈ নম্ৰ লোক বুলি ঈশ্বৰে তেওঁৰ প্ৰশংসা কৰিছে। বাইবেলত উল্লেখ কৰিছে পৃথিৱীতকৈ সকলো জাতিতকৈ তেওঁ নম্ৰ লোক। তেওঁক যেতিয়া ঈশ্বৰে ৱেলকাম কৰে আৰু তেওঁ তেতিয়া ঈশ্বৰক কৈছে, মইনো কোন যে ৰজাৰ ওচৰলৈ যাম, মই ভালকৈ কথাই ক'ব নোৱাৰোঁ, মোৰ মাত কথা বোবা, মই কেনেকৈ যাম বুলি তেওঁ নিজকে সৰু কৰিছে। আৰু নম্ৰ ব্যক্তিকহে ঈশ্বৰে ব্যৱহাৰ কৰে, ঈশ্বৰে উঠায়। কাৰণ নম্ৰজনক ঈশ্বৰে ভাল পায়। যিজন অহংকাৰী হয়, নিজকে গৌৰৱ কৰে, সেইজনক ঈশ্বৰে কেতিয়াও ভাল নাপায় আৰু সেইজনক কেতিয়াও ঈশ্বৰে ব্যৱহাৰ নকৰে। আমি যদি চাওঁ শাস্ত্ৰ অনুসাৰে ৰুচিপাৰ অহংকাৰী আছিলে আৰু অহংকাৰী হোৱাৰ কাৰণে তেওঁক স্বৰ্গৰ পৰা তেওঁক পেলাই দিয়া হৈছিলে। তে মুচি পৃথিৱীতকৈ সকলোতকৈ নম্ৰ ব্যক্তি হোৱাৰ কাৰণে ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিছে। আৰু যদি আমি শাস্ত্ৰ অনুসাৰে চাওঁ যে নম্ৰসকলক অনুগ্ৰহ দান কৰা হৈছে। ইয়াতে পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে, হিব্ৰুপদেশ 3 অধ্যায় 34 পদত কৈছে, নিশ্চয় তেওঁ নিন্দকবোৰক নিন্দা কৰে কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে। যিসকল নম্ৰ ব্যক্তি তেওঁলোকলৈ ঈশ্বৰৰ আশীৰ্বাদ আৰু অনুগ্ৰহ দান কৰে বুলি কৈছে। আমি যদি চাওঁ ইয়োবৰ জীৱনত ইমান যাতনা, ইমান কষ্ট তেওঁৰ জীৱনত ক্লেশ আহিলে, তেওঁৰ ধন সম্পত্তি সকলো অজস্ৰ ধ্বংস হৈ গ'ল, তেওঁৰ ল'ৰা ছোৱালী সকলো মৃত্যু হৈ গ'ল, তেওঁৰ শৰীৰটো বিভিন্ন ৰোগে তেওঁক ধৰিব দিলে, তেওঁ গেলি পচি গ'ল, তথাপি তেওঁ ঈশ্বৰৰ আগত সৰু হৈ আছে, নম্ৰ হৈ আছে। আৰু সেই নম্ৰ হোৱাৰ কাৰণে তেওঁৰ যিখিনি হেৰাই গ'ল তাতকৈ 10 গুণ তেওঁক আকৌ ঈশ্বৰে উভতাই দিলে। কাৰণ নম্ৰ ব্যক্তিক ঈশ্বৰে অনুগ্ৰহ দান কৰে। যিজন ব্যক্তি অহংকাৰী, যিজন ব্যক্তি গৰ্বী, তেওঁক কেতিয়াও ঈশ্বৰে ভাল নাপায়, ব্যৱহাৰ নকৰে আৰু তেওঁ ঈশ্বৰৰ পৰা অনুগ্ৰহও লাভ কৰিব নোৱাৰে। আপুনি যদি ঈশ্বৰৰ পৰা অনুগ্ৰহ লাভ কৰিব বিচাৰিছে, আশীৰ্বাদ লাভ কৰিব বিচাৰিছে আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত, তেনেহ'লে আপুনি নম্ৰ হ'ব লাগিব। আপুনি সেই মুচিৰ দৰে নম্ৰ হ'ব লাগিব, ইয়োবৰ দৰে নম্ৰ হ'ব লাগিব। যি জোনাই সেই মাছৰ পেটত তেওঁ আঁঠু লৈ পেলাই তেওঁ নম্ৰ হৈ পেলাই প্ৰাৰ্থনা কৰিলে, আৰু যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিলে তেওঁ সেই প্ৰাৰ্থনা ঈশ্বৰে শুনিলে, সেই মাছৰ পেটৰ পৰা তেওঁক উদ্ধাৰ কৰিলে। আৰু 2 বংশাৱলী 7 অধ্যায় 14 পদত কৈ থৈছে, যিজনে নম্ৰ হৈ পেলাই প্ৰাৰ্থনা কৰিব তেওঁৰহে প্ৰাৰ্থনা শুনা যাব, তেওঁৰ পাপ ক্ষমা কৰা যাব আৰু তেওঁৰ দেশখনকো আৰোগ্য কৰা যাব বুলি পেলাই ঈশ্বৰে প্ৰতিশ্ৰুতি দিছে। আমি শাস্ত্ৰ অনুসাৰে আমি জানিব পাৰোঁ যে নম্ৰ ব্যক্তিকহে ঈশ্বৰে অনুগ্ৰহ কৰে। যি পৌল ঈশ্বৰে ইমান ব্যৱহাৰ কৰিছে তেওঁক, আৰু তেওঁ ঈশ্বৰে দৰ্শন দিছে, তথাপি তেওঁ শাস্ত্ৰত কৈছে যে মই সকলোতকৈ সৰু বুলি কৈছে। নিজকে তেওঁ নম্ৰ কৰিছে আৰু নম্ৰ কৰাৰ কাৰণে আমি যদি বাইবেল শাস্ত্ৰত চাওঁ তেনে অধিককৈ পৌলক বেছিকৈ ঈশ্বৰে ব্যৱহাৰ কৰিছে। আপুনি যদি ব্যৱহাৰ হ'বৰ কাৰণে বিচাৰিছে যে ঈশ্বৰৰ কামত মোক ঈশ্বৰে ব্যৱহাৰ কৰক, তেনেহ'লে আপুনি নম্ৰ হ'ব লাগিব। নম্ৰ হ'বৰ কাৰণে আপুনি ঈশ্বৰক আপুনি খুজিব লাগিব, উপবাসৰ যোগেদি আপুনি খুজিব লাগিব। আপোনাৰ খং, ৰাগ, অধৈৰ্য এই সকলোবোৰ আপুনি ত্যাগ কৰিব লাগিব আৰু আপুনি নম্ৰ হ'ব লাগিব। আৰু যেতিয়া আপুনি নম্ৰ হ'ব, ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব, ঈশ্বৰে আপোনাক অনুগ্ৰহ দান কৰিব। ধন্যবাদ দিছোঁ ঈশ্বৰৰ মহান বাক্যৰ যোগেদি আমাক জনোৱাৰ বাবে যে নম্ৰ হ'লেহে আমাৰ জীৱনত আশীৰ্বাদ আমি প্ৰাপ্ত হ'ম। ধন্যবাদ দিছোঁ। বাক্য কওঁতা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক। এই চেনেলটো যোনে চাই আছে ইউটিউবৰ যোগেদি, ফেচবুকৰ যোগেদি, প্ৰত্যেকক ঈশ্বৰে অনুগ্ৰহ দান কৰক।
আহক আমি এইখিনি সময়ত প্ৰাৰ্থনালৈ যাম। আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে মই পালকৰ হাতত সমৰ্পণ কৰিছোঁ। ধন্যবাদ দিছোঁ। আজি মান্না চেনেল 6 বজাৰ যিটো অনুষ্ঠান আৰম্ভ হৈছে তাত সকলো লোকে মই যীশুখ্ৰীষ্টৰ নামত শতকোটিবাৰ ধন্যবাদ দিছোঁ। লগতে আমাৰ ত্ৰাণকৰ্তা জনকো মই ধন্যবাদ দিছোঁ। আহক আমি সকলোৱে প্ৰণিপাত কৰিম, কাৰণ ঈশ্বৰে জানে, ঈশ্বৰ মৰমেল ঈশ্বৰ হয়। আপোনালোকৰ আশাবোৰ ঈশ্বৰে যেন সদায় সিদ্ধ কৰক, সেইকাৰণে প্ৰভুৰ ওচৰত আমি নম্ৰতাৰে প্ৰাৰ্থনা কৰিব লাগে। সকলোৱে চকু মুদিম, কাৰণ ঈশ্বৰ অন্তৰ্যামী ঈশ্বৰ হয়, মৰমেল ঈশ্বৰ হয়, সৰ্বজ্ঞানী, সৰ্বব্যাপী। পবিত্ৰ 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 ঊৰ্ধ্বলোকত আৰু পবিত্ৰ স্থানত নিবাসী ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ। মহান আৰু মৰমেল ঈশ্বৰ জিহুৱা, ধন্যবাদ দিওঁ। সুন্দৰ দিনৰ কাৰণে ধন্যবাদ দিওঁ। বহুতেই আজি এই দিনটো দেখিবলৈ নাপালে, কিন্তু তুমি আমাক এটা নতুন দিন দেখিবলৈ দিলা। তাতে আকৌ আজি সপ্তাহৰ প্ৰথম দিন হয় পিতৃলৰ। প্ৰভু তুমি এই সময়ত আশীৰ্বাদ কৰা। এই অনুষ্ঠানৰ যোগেদি যিসকল সন্তানে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে প্ৰভু, তেওঁলোকৰ নিমিত্তে বিশেষভাৱে মই প্ৰাৰ্থনা কৰিছোঁ। তুমি জানা খোজাৰ পূৰ্বেই, তথাপিও তোমাৰ ওচৰত মই কাকুতি কৰিছোঁ লৰ্ড প্ৰভু। হয়, ভগ্নচিত্ত, ভগ্ন হৃদয়, ক্ষুধিত মন লৈ তেওঁলোক আহিছে পিতা। নিৰাশা মন লৈ তেওঁলোকে আজি আহিছে পিতৃলৰ। আশাহীন মন লৈ তেওঁলোকে তোমাৰ ওচৰত আহিছে পিতৃলৰ। কোনে তেওঁলোকক প্ৰভু এই যন্ত্ৰণৰ পৰা মুক্ত কৰিব? কোনে তেওঁলোকক আজি এই সমস্যাৰ পৰা সমাধান কৰিব পিতৃলৰ? একমাত্ৰ আশা ভৰসা দিওঁতা ঈশ্বৰ তুমি হয়। সকলো মনৰ বাঞ্ছা সিদ্ধ কৰোঁতা তুমিয়ে হয়। সকলো প্ৰাৰ্থনাৰ উত্তৰ দিওঁতা তুমিয়ে হয়। তুমি জীৱিতবিলাকৰ প্ৰাৰ্থনা শুনি আছা। তুমি পৃথিৱীৰ সকলো ঠাইলৈ তোমাৰ দৃষ্টি আছে লৰ্ড। তোমাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, যিমানবিলাকে আজি ৰোগত ভুগি আছে প্ৰভু, ৰোগ সজ্জাত আছে পিতা, মোৰ দয়ালু পিতৃ প্ৰভু, তেওঁলোকক সুস্থতা কৰা। যিবিলাকৰ প্ৰভু আজি হাৰ্ডি মজাত পেইন, যিবিলাকৰ প্ৰভু আজি প্ৰভু নানা ধৰণৰ সমস্যাবিলাক লৈ নানা ধৰণৰ যন্ত্ৰণাত কাতোৰ হৈ আছে পিতৃ লৰ্ড, তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু, কিয়নো প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয় পিতা। প্ৰভু মৃত্যুৰ লগত যিবিলাকে যুঁজি আছে প্ৰভু, জীৱন দিওঁতা তুমি হয় প্ৰভু। তুমি ল'বও পাৰা, তুমি এৰিবও পাৰা পিতৃ লৰ্ড। তেওঁলোকৰ প্ৰভু যন্ত্ৰণা চটপথা থকাবিলাকক তুমি প্ৰভু সেই যন্ত্ৰণাৰ পৰা মুক্ত কৰা পিতৃ লৰ্ড। যিবিলাকে ভাবে আজি মানসিকভাৱে প্ৰভু তেওঁলোকে কষ্ট পাই আছে, মানসিক ৰোগত ভুগি আছে প্ৰভু, তেওঁলোকক তুমি প্ৰভু সুস্থতা দান কৰা প্ৰভু, সুস্থ মস্তিষ্ক দিয়া পিতা। যিবিলাকে প্ৰভু নানান ধৰণৰ সমস্যাত পৰিছে প্ৰভু, মই নাজানো প্ৰভু, যাৰ যি সমস্যা আছে প্ৰভু এই সমস্যাবিলাক তুমি সমাধান কৰোঁ। যি ভাইয়ে প্ৰভু ৰিকুৱেষ্ট দিছে প্ৰভু অনলাইন মাধ্যমৰ যোগেদি প্ৰভু, তেওঁ প্ৰভু তোমাৰ নামত প্ৰভু প্ৰশংসা কৰিবৰ কাৰণে প্ৰভু তেওঁলোকৰ গৃহ নাই প্ৰভু, তুমি দয়া কৰা প্ৰভু। তেওঁলোকক প্ৰভু তুমি একেলগে একতা হয় তোমাৰ নামত প্ৰশংসা জেজেকাৰ কৰিবৰ কাৰণে প্ৰভু তেওঁলোকক তুমি প্ৰভু ৰুম যুগুতাই দিয়া পিতৃলত, যাতে তেওঁলোকে তোমাৰ প্ৰশংসা কৰিব পাৰে পিতৃলত, কিয়নো তুমি যোগাই দিয়া ঈশ্বৰ হয় পিতা। যিবিলাকে প্ৰভু আজি চাকৰি জীৱনত আছে পিতা পৰমেশ্বৰ, তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু। যিবিলাকে নিজৰ পৰিয়াল এৰি গৈ বিভিন্ন ঠাইত গৈ পেলাই তেওঁলোকে চাকৰি সূত্ৰে আজি তেওঁলোকে আছে, তাতেই তোমাৰ উপস্থিতি আৰু তোমাৰ প্ৰটেকশ্যন বিচাৰিছোঁ। যিবিলাকে প্ৰভু চাকৰিৰ কাৰণে পৰীক্ষা দিলে, অলৰেডি যোৱাকালি হৈ গ'ল, চাকৰি জীৱনত তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু। চাকৰি ৰাস্তাবোৰ মুকলি কৰা, যেনেকৈ তেওঁলোকে পেট পপতাই খাই থাকিব পাৰে পিতৃলৰ প্ৰভু, তুমি দয়া অনুগ্ৰহ দান কৰা পিতৃ প্ৰভু। যিবিলাকে খেতিয়ক প্ৰভু, খেতি পথাৰত তেওঁলোকক আশীৰ্বাদ কৰা পিতা। ব্যৱসায়িকবিলাকক আশীৰ্বাদ কৰা, ক্ষুদ্ৰ প্ৰতিষ্ঠান, বৃহৎ প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী চাকৰিবিলাকক তুমি প্ৰটেকশ্যনত ৰাখা পিতা পৰমেশ্বৰ। ৰজাসকলক আশীৰ্বাদ কৰা প্ৰভু। যিবিলাকৰ হাতত তুমি আজি দেশখন অৰ্পণ কৰিছা, শাসনভাৰ গতাই দিছা, তেওঁলোকক সুখ ন্যায় পদ্ধতি দিয়া পিতা পৰমেশ্বৰ। লং লাইফ গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি পৰা আদি কৰি পিতা MLA MP বিলাক আৰু ভাৰতৰ যিমান মুখ্যমন্ত্ৰীবিলাক আছে, অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি MLA MP বিলাকক আদি কৰি তুমি সুস্বাস্থ্য দান কৰা পিতা পৰমেশ্বৰ। তেওঁলোকক প্ৰভু ন্যায়িক মন দিয়া পিতা, দেশত যেন অৰাজকতা নহয় পিতা পৰমেশ্বৰ। যিমান ভাগাভাগি লোকবিলাকৰ মাজত, যিমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰভু যে কেতিয়াও যেন প্ৰভু অশান্তিকৰ সৃষ্টি নহয়,
বেশৃংখল নহয় পিতা পৰমেশ্বৰ সদায় যেন প্ৰভু তেওঁলোকৰ মাজত ভাতৃত্ব ভাৱ থাকে তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যি লোকসকলে আজি নানা ধৰণৰ প্ৰভু কুটাঘাতমূলক কাম কৰি আছে পিতা পৰমেশ্বৰ পাপমূলক কাম কৰি আছে পিতা পৰমেশ্বৰ প্ৰভু বেবিচাৰত পৰিছে পিতা পৰমেশ্বৰ হত্যা কৰিছে লুণ্ঠন কৰিছে প্ৰভু তেওঁলোকৰ প্ৰভু সেই অপথৰ পৰা তুমি লৈ আহা পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক তুমি সহায় কৰা পিতা পৰমেশ্বৰ ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ জেলত থকাবিলাকক আজাদ দিয়া সন্তান নোহোৱাবিলাকৰ তুমি সন্তান দিয়া পিতৃ মাতৃক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ গৃহিণীবিলাকক তুমি প্ৰভু সুস্থ মস্তিষ্ক দিয়া পিতা তেওঁৰ পৰিয়ালটোক যেন ধুনীয়াকৈ প্ৰভু সুপ্ৰতিষ্ঠা কৰিব পাৰে তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ হালেলুয়ালৰ প্ৰভু যীশু যিবিলাকে প্ৰভু বানাক্ৰান্ত লোকসকলক আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈ গৈছে পিতা পৰমেশ্বৰ ঘৰবাৰী উঠি গৈছে পিতা পৰমেশ্বৰ পুনৰাই তুমি তেওঁলোকক প্ৰভু গৃহ নিৰ্মাণ কৰিবৰ কাৰণে তুমি সকলো বুলি যোগাৰ কৰি দিয়া কিয়নো তুমি হয় পিতা তুমি নিদিলে কোনেও দিব নোৱাৰে প্ৰভু তুমিয়ে দিওঁতা ঈশ্বৰ হয় হালেলুয়াৰ প্ৰভু যিবিলাকে আজি সামাজিক বিবাহত আবদ্ধ হ'বলৈ গৈ আছে প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু দাম্পত্য জীৱনত আশীৰ্বাদ কৰা প্ৰভু স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন হ'বলৈ দিয়া তেওঁলোকৰ মাজত বুজাবুজি প্ৰেম আনন্দ একতা দিয়া পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু আজি নানান ধৰণৰ ৰোগ সজ্জাত ব্যাপি আছে সকলোকে আশীৰ্বাদ কৰা পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি আশীৰ্বাদ অনুগ্ৰহ দয়া কৰাৰ কাৰণে প্ৰভু যিবিলাকে আজি নিচাযুক্ত সেৱন কৰি আছে প্ৰভু তেওঁলোকক তুমি অপথৰ পৰা ঘূৰাই লৈ আহা পিতা প্ৰভু মই বিশ্বাস কৰোঁ পিতা পৰমেশ্বৰ যিবিলাকৰ পৰিয়ালত আজি মাক দেউতা নিজৰ ল'ৰা ছোৱালী হেৰুৱালে আত্মীয় কুটুম্ব হেৰাই গ'ল তেওঁলোকক তুমি প্ৰভু শান্তি সান্তনা দিয়া আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ ধন্যবাদ পিতা পৰমেশ্বৰ প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনাৰ কাৰণে প্ৰভু অনাথ আশ্ৰমক আশীৰ্বাদ কৰা পিতা বৃদ্ধাশ্ৰমত আশীৰ্বাদ কৰা প্ৰভু বৃদ্ধ লোকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ বল নোহোৱাবিলাকক বলদান কৰা প্ৰভু শক্তি নোহোৱাবিলাকক শক্তি দান কৰা যিবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰভু বেমাৰ আজাৰ হৈ আছে প্ৰভু সেই ল'ৰা ছোৱালীবিলাকক তুমি সুস্থতা মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ পিতৃ মাতৃ আজ্ঞাধীন হ'বলৈ দিয়া পিতা শিক্ষা ক্ষেত্ৰত আশীৰ্বাদ কৰিবা পিতা প্ৰভু স্কুল কলেজত থকা ল'ৰা ছোৱালীবিলাকক আশীৰ্বাদ কৰা পিতা প্ৰটেকশ্যনত ৰাখিবা ধন্যবাদ দিছোঁ পিতা তুমি মোৰ এই প্ৰাৰ্থনা শুনাৰ কাৰণে ধন্যবাদ এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু নাচৰিত যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱাৰ ঈশ্বৰৰ মান্নাক দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰক আজিৰ সপ্তাহৰ প্ৰথম দিন আপোনালোকৰ মংগলে যাওক আজিৰ দিনটো আপোনালোকৰ ভালে ভালে আপোনালোকৰ কামবোৰ সিদ্ধ হওক হাতত লোৱা কাৰ্যবোৰ ঈশ্বৰে সিদ্ধ কৰক আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰক অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি পুনৰাই লগ হ'ম মান্না চেনেলত আজিলৈ আমি নমস্কাৰ